হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এই ভিডিঅ'টোত আমি ছেকেণ্ড ইয়েৰৰ ফ্লেমিংগ বুকখনৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ ডিছকাছ কৰিম, যোনটো চেপ্টাৰটো হ'ল মেম'ৰ অফ আ ছোটা চাহিব। তো এই চেপ্টাৰটোৰ মই গোটেই চামাৰিটো তোমালোকক বুজাই দিম, লগতে কোনখিনিৰ পৰা কিমান মাৰ্কছৰ কুৱেশ্যনছ আহিব পাৰে সেইটো মই মাৰ্ক কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এই চেপ্টাৰৰ লগত ৰিলেটেড যিমানখিনি তোমালোকৰ ডাউট আছে, আই হোপ গোটেইখিনি এই ভিডিঅ'টোৰ শেষত ক্লিয়াৰ হৈ যাব। গতিকে মই লাইন বাই লাইন ইয়াতে পঢ়াই যাম, অকণমান স্পীডত পঢ়াই যাম। কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট বক্সত মোক সুধিব পাৰা। ওকে, তো আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। তো চেপ্টাৰটোৰ নাম হ'ল মেম'ৰ অফ আ ছোটা চাহেব। ইট ইজ নট মেম'ইৰ্ছ, অ'কে, মনত ৰাখিবা, ইটছ মেম'ৰ। ইটছ আ ফ্ৰেঞ্চ ৱৰ্ড, যাৰ অৰ্থটো হ'ল বায়'গ্ৰাফী লাইক ডেছক্ৰিপশ্যন অফ এন অথৰ ফ্ৰম হিজ নলেজ। যেতিয়া অথৰ এজনে নিজৰ নলেজৰ পৰা কোনো হিষ্টৰিকেল কণ্টেক্সটত বা নিজৰ জীৱনৰ কথা যেতিয়া কয়, তাক আমি মেম'ৰ বুলি কওঁ, ঠিক আছে। অফ আ ছোটা চাহেব, ইয়াতে ছোটা চাহেব মানে হ'ল যোনজন ব্যক্তিৰ বিষয়ে ইয়াতে লিখা হৈছে বা যোনে লিখি আছে, তেওঁক মানুহবিলাকে কি বুলি মাতিছিল? ছোটা চাহেব বুলি মাতিছিল। ইয়াতে ছোটা চাহেবটো হ'ল আমাৰ জন ৰাউণ্ড্ৰি, অ'কে। তো জন ৰাউণ্ড্ৰিৰ বিষয়ে অকণমান জানো। John Rountree, born in 1916, died in 1975, was the last British senior conservator of forest of Assam. এইটো মনত ৰাখিবা, তেখেতে অসমত কি পজিশ্যনত কাম কৰিছিলে, এইখিনি কেতিয়াবা এক্সামত আহে, 1 মাৰ্কছৰ কুৱেশ্যন এটা আহি যাব পাৰে, গতিকে মনত ৰাখিবা, আৰু আহিও গৈছে কোনোবা এটা বছৰত। He left Shillong with his family a few days after independence and returned to England, where he took up work as a journalist and media commentator. তাৰপিছত তেখেতে কি কৰিলে, ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চৰ পিছত ইংলেণ্ডৰ কাৰণে নিজৰ পৰিয়ালৰ লগত গুচি গ'ল, আৰু তাতে যাই তেখেতে কিহৰ কাম কৰিলে? জাৰ্নেলিষ্ট এণ্ড মিডিয়া কমেণ্টেটৰ। He is a Chota Sahib, memoir of a forest officer, from where the lesson is an excerpt, is a light-hearted account of the times in Guwahati and its neighboring areas on the eve of independence, as seen through the eyes of a British forest officer, making the account not only local specific but also relevant to the present time. আৰু এই যোনটো আমাৰ চেপ্টাৰটো, এই চেপ্টাৰটো এটা এক্সট্ৰেক্ট হয়, তাৰমানে তেখেতৰ এখন কিতাপ আছিলে ছোটা চাহেব মেম'ৰ অফ আ ফৰেষ্ট অফিচাৰ, তাৰ পৰা লোৱা হৈছে। আৰু এই চেপ্টাৰটোত লেখকে কিহৰ কথা কৈছে? তেখেতৰ এটা লাইট হাৰ্টেড একাউণ্ট দিছে, খুব সহজ সৰলভাৱে গুৱাহাটী আৰু গুৱাহাটীৰ আশে পাশে থকা ঠাইসমূহৰ বৰ্ণনা দিছে। কেতিয়াৰ? অন দ্য ইভ অফ ইণ্ডিপেণ্ডেঞ্চৰ ঠিক প্ৰাক মুহূৰ্তত অসম আৰু ব্ৰহ্মপুত্ৰৰ পাৰ দুটা কেনেকুৱা আছিলে, তো সেইখিনি কথা আমি এজন ব্ৰিটিছৰ মুখেদি বা ব্ৰিটিছৰ চকুৱেদি আমি এই চেপ্টাৰটোৰ থ্ৰুৱেদি আমি গম পাম। এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। We arrived at Guwahati after the long dusty journey across India and made our first home on the bank of the Brahmaputra as the cold weather was getting underway and the climate becoming bearable. তো অথৰে কৈছে যে আমি গুৱাহাটীত লং ডাষ্টি জাৰ্ণি, গোটেই ভাৰতবৰ্ষৰ জাৰ্ণিটো কেনেকুৱা আছিলে? লং আছিলে, দীঘলীয়া, ডাষ্টি মানে ধূলি দি ভৰা। জাৰ্ণিটো কৰি উঠি আমি অৱশেষত গুৱাহাটী আহি পালোঁ, আৰু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে আমি কি কৰিলোঁ? আমাৰ প্ৰথম ঘৰখন বনাইছিলোঁ। আৰু যেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰত আহি পাইছিলে বা ব্ৰহ্মপুত্ৰৰ পাৰত বা অসমত আহি পাইছিলে, তেতিয়া ৱেডাৰটো কি আছিলে? কোল্ড ৱেডাৰ আছিলে, ঠিক আছে। কোল্ড ৱেডাৰটো মানে আৰম্ভণি হ'ব ধৰিছিলে, আৰু ক্লাইমেটটো কি আছিলে? অকণমান বেয়াৰেবল মানে হ'ল সহ্য কৰিব পৰা, অ'কে। তো এইখিনি তোমালোকৰ এটা 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে যে ৱেৰ ডিড দ্য অথৰ মেক হিজ ফাৰ্ষ্ট home, to কি লিখিবা? On the bank of Brahmaputra. The Public Works Department had given the walls of the bungalow a coat of fresh lime wash and had painted the woodwork liberally with earth oil. তাৰপিছত তেখেতক থাকিবৰ কাৰণে এটা বাংলো দিছিলে, আৰু এই বাংলোটো পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে খুব ধুনীয়াকৈ কি কৰি দিছিলে? বগা ৰঙেদি পেইণ্ট কৰি দিছিলে, আৰু লগতে সেই বাংলোত থকা কাঠবিলাকক আৰ্থ অইল লগাই দিছিলে। তাৰমানে কাঠত যাতে পোকে নধৰে তাৰ কাৰণে কি কৰা হয়? এটা কলা ৰঙৰ তেল যে থাকে আমাৰ গাড়ীবিলাকত ব্যৱহাৰ কৰা, সেই পুৰণা তেলখিনি কি কৰি দিয়া হয়? তাতে সানি দিয়া হয়। তো তেনেকৈ তাতে কি কৰি দিছিল? সেই তেলেদি পেইণ্ট কৰি দিয়া হৈছিলে উডৰ অংশখিনি। ইন ফ্ৰণ্ট ৱাজ এ ৰেষ্ট পৰ্টিকো। তো সন্মুখত কি আছিলে? এটা ৰেষ্ট পৰ্টিকো। পৰ্টিকো মানে হ'ল এনেকুৱা পিলাৰ থকা, ঘৰৰ সন্মুখত থকা এনেকুৱা ঠাই, য'ত কাৰ চাৰ পাৰ্ক কৰিবৰ কাৰণে ৰখা হয়, ঠিক আছে। এইটো হ'ল ঘৰ। ঘৰৰ সন্মুখত এনেকুৱা এটা ওখ ঠাই থাকে, তাক আমি কি বুলি কওঁ? পৰ্টিকো বুলি কওঁ, ঠিক আছে। যোনটো তেখেতৰ কাৰপৰ্ট মানে এইখিনি ঠাইত তেখেতলোকে গাড়ীটো ৰখাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। অন টপ অ ভাৰাণ্ডা ফ্ৰম উইচ উই হেড এ স্প্লেণ্ডিড ভিউ অফ দ্য ৰিভাৰ এণ্ড ইটছ শ্বিপিং। আৰু ইয়াতে কি আছিলে? ভাৰাণ্ডা এটা আছিলে ওপৰত, তাৰ ওপৰত মানে পৰ্টিকোটো পাৰ কৰিয়ে এইখিনি জেগাত কি আছিলে? ভাৰাণ্ডা আছিলে, আৰু এই ভাৰাণ্ডাটোৰ পৰা তেখেতলোকে কি দেখা পাইছিলে? স্প্লেণ্ডিড ভিউ অফ দ্য ৰিভাৰ মানে ব্ৰহ্মপুত্ৰৰ কথা কৈছে, আৰু ইটছ শ্বিপিং মানে হ'ল ব্ৰহ্মপুত্ৰত অহা যোৱা কৰা জাহাজবোৰ দেখা পাইছিলে। এণ্ড বিয়ণ্ড দ্য হিমালয়াছ, আৰু ব্ৰহ্মপুত্ৰৰ সিটো পাৰে কি দেখা পাইছিলে? দূৰত হিমালয় পৰ্বত দেখা পাইছিলে। ইন দ্য ফৰগ্ৰাউণ্ড ৱাজ পিকক আইলেণ্ড উইথ দ্য ডোম অফ আ হিন্দু টেম্পল জাষ্ট ভিজিবল থ্ৰু দ্য ট্ৰিজ। আৰু ফৰগ্ৰাউণ্ড মানে হ'ল সন্মুখত কি দেখা পাইছিলে? তেওঁলোকে পিকক আইলেণ্ড দেখা পাইছিলে। এটা আইলেণ্ড আছিলে যাৰ নাম কি? পিকক আইলেণ্ড।
আৰু এই পিকক আইলেণ্ডত তেখেতলোকৰ বাৰাণ্ডাৰ পৰা তেখেতে কি দেখা পাইছিলে ডোম অফ আ হিন্দু টেম্পল, এটা হিন্দু টেম্পলৰ ডোম দেখা পাইছিল, তাৰমানে ওপৰৰ অংশটো দেখা পাইছিলে। ঠিক আছে, আই নেভাৰ ডিছকভাৰ্ড পিকক্স বাট অনলি মাংকিজ অন দ্য আইলেণ্ড। তো মই কেতিয়াও সেই আইলেণ্ডটোত, সেই দ্বীপটোত, নদী দ্বীপটোত মই কি দেখা পোৱা নাছিলোঁ, পিকক মৰা চৰাই বা ময়ূৰ দেখা পোৱা নাছিলোঁ, কিন্তু তাতে প্ৰায়ে কি দেখা পাইছিলোঁ, মাংকিজ দেখা পাইছিলোঁ, এই বুলি ৰাইটাৰে আমাক জানিবলৈ দিছে। আৰু এই পিকক আইলেণ্ডটো কি হয় জানানে, আমাৰ এতিয়া বৰ্তমান গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত অৱস্থিত যোনটো আইলেণ্ড, উমানন্দ আইলেণ্ড বুলি আমি জানো বা উমানন্দ টেম্পল বুলি আমি য'ত জানো, সেই টেম্পলটো থকা দ্বীপখনৰ নামে ইয়াতে পিকক আইলেণ্ড বুলি কৈছে। তাৰপিছত চোৱা, এজ দ্য কোল্ড ৱেডাৰ এডভান্স দ্য ব্ৰহ্মপুত্ৰ শ্ৰেংক and the distance between Peacock Island and mainland grew less until by the end of the hot weather only a narrow dividing channel remained. তো যেতিয়া ঠাণ্ডাৰ বতৰটো আৰম্ভ হয় আৰু মানে কোল্ড ৱেডাৰটো, ঠাণ্ডাৰ বতৰটো আৰম্ভণি হ'ব ধৰে আৰু প্ৰায় ঠাণ্ডাৰ বতৰটো যেনেকৈ আগবাঢ়ি যায় আৰু হট ৱেডাৰটো শেষ হয়, বা ঠাণ্ডাৰ হট ৱেডাৰ মানে গৰমৰ দিন শেষ হৈ ঠাণ্ডাৰ বতৰটো যেতিয়া আৰম্ভণি হয়, তেতিয়া কি হয়, এই ব্ৰহ্মপুত্ৰৰ নদীটো শুকাই আহে, লাহে লাহে শ্ৰেংক হৈ যায়। শ্ৰেংক মানে কি, শুকাই অহা, আৰু শুকাই মানে ঠেক হৈ যায়। আৰু লগতে পিকক আইলেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰৰ যোনটো গুৱাহাটীৰ যোনটো ডিষ্টেঞ্চ, ধৰি লোৱা এইটো ব্ৰহ্মপুত্ৰ, অ'কে, তো ইয়াতে ধৰি লোৱা কি আছে, আমাৰ পিকক আইলেণ্ডটো আছে। এতিয়া ধৰি লোৱা এই পানীখিনি শুকাই গ'ল, এই ইয়াৰে পানীখিনি শুকাই গ'ল, তো পানীখিনি শুকাই যোৱাৰ লগে লগে কি হ'ব, ব্ৰহ্মপুত্ৰটো এনেকুৱা হৈ যাব, নহয় জানো, এনেকুৱা হৈ গ'ল। তো এইখিনিত কি আছে, গুৱাহাটী, ইয়াতে গুৱাহাটী চিটি, এইটো এৰিয়াত। তো এই গুৱাহাটী চিটিৰ পৰা এই ব্ৰহ্মপুত্ৰৰ ডিষ্টেঞ্চটো কি হৈ গ'ল, কমি গ'ল নে নাই? কাৰণ আগতে এই গোটেইখিনি এৰিয়াত, এইটো এৰিয়াত কি হৈ থাকে, পানী ভৰি থাকে। এতিয়া এই এৰিয়াখিনি পানীৰ জেগাত কি হৈ গ'ল, বালি হৈ গ'ল। অকণমান পাতল এটা কি থাকি গ'ল, ডিভাইডিং চেনেল। ইয়াকে কি বুলি কৈছে, ডিভাইডিং চেনেল। ডিভাইডিং চেনেল মানে হ'ল এই নদীটো আৰু মানে গুৱাহাটীৰ পাৰৰ মাজত থকা ঠাইখিনিক ডিভাইডিং চেনেল বুলি কৈছে। তো অকণমান পাতল এটা চেনেল থাকি যায়। There was a belief that if this channel ever dried up completely, it would mean the end of the British Raj. এইখিনি মনত ৰাখিবা, 2 মাৰ্কছৰ কুৱেশ্যন আহে, কেতিয়াবা 1 মাৰ্কছৰো কুৱেশ্যন অহা দেখা গৈছে, যে এই চেনেলটোৰ লগত ৰিলেটেড, এই যে অকণমান খুঁটিটো থাকি যায় ব্ৰহ্মপুত্ৰৰ, ইয়াৰ লগত মানুহবিলাকৰ বিশ্বাস কি? ইয়াৰ লগত মানুহবিলাকৰ এইটো বিশ্বাস আছিলে যে কেতিয়াবা যদি এই ব্ৰহ্মপুত্ৰৰ চেনেলটো কেতিয়াবা যদি সম্পূৰ্ণভাৱে শুকাই যায়, সিদিনা বোলে ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছ ৰাজটো কি হ'ব, শেষ হ'ব। In some years, it very nearly did, but whether one could walk dry should to the island in 1947 independence year, I do not know because I no longer lived in Guwahati at that time. কিন্তু প্ৰায় কেইবছৰমানৰ ভিতৰত অলমষ্ট শুকাই যোৱাৰ নিচিনা হৈছিলে, কিন্তু 1947ত যেতিয়া নেকি ভাৰতবৰ্ষ কি হৈছিলে, স্বাধীন হৈছিলে, তেতিয়া কোনোবা এজন ব্যক্তিয়ে খালী ভৰি দি, শুকান ভৰি দি ব্ৰহ্মপুত্ৰ আৰু পিকক আইলেণ্ডৰ ডিষ্টেঞ্চটো অতিক্ৰম কৰিব পাৰিছিল নে নাই, সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ তেতিয়া মই গুৱাহাটীত থকা নাছিলোঁ। তাৰমানে অথাৰ জন ৰাউণ্টে তেতিয়া গুৱাহাটীৰ পৰা হয়তো গুচি গৈছিলে ক'ৰবাত। Although Guwahati was the port of entry, so to speak, into Assam, most travelers passed through on their way between Calcutta and Shillong or to districts further up the valley. আৰু গুৱাহাটীটো কি আছিলে, অসমত সোমোৱাৰ পৰ্ট অফ এণ্ট্ৰি, তাৰমানে দুৱাৰ মুখৰ নিচিনা আছিলে। অসমত যদি ক'ৰবাত যাব লাগে, গুৱাহাটীৰ থ্ৰুৱেদি যাব লাগিব, ঠিক আছে। আৰু তেতিয়া আমাৰ অসমৰ ৰাজধানী আছিলে শ্বিলং। তো কোনোবা এজন ব্যক্তিয়ে যদি কেলকাতাৰ পৰা শ্বিলঙলৈ যাব লাগে, তেতিয়াহ'লে তেওঁলোকে গুৱাহাটী পাৰ কৰি যাব লগা হৈছিল, আৰু তেওঁলোকে প্ৰায়ে কি কৰিছিল, গুৱাহাটীত এটা ৰাতি কটাইছিল। Occasionally, however, they stayed overnight and sometimes we had unusual visitors. So কেতিয়াবা তেওঁলোকে এটা ৰাতিৰ বাবে তেওঁলোকৰ ঘৰত আহিও ৰখি যায়, তেওঁলোকৰ চিনাকি যিবিলাক ব্যক্তি আছে বা অফিচাৰ্ছ আছে, তেওঁলোকৰ ঘৰত ৰখে যদি শ্বিলঙত যাব লগা হয় কলকাতাৰ পৰা। আৰু কেতিয়াবা তেওঁলোকৰ ভিজিটাৰ্ছবিলাক কি হৈ যায়, ৰাতি আনইউজুৱেল ভিজিটাৰ্ছ আহে, তাৰমানে অকণমান ব্যতিক্ৰমী ভিজিটাৰ্ছ আহে। One of which was a tiger that had presumably been washed up by a flood. আৰু এনেকুৱা এজন ভিজিটাৰ্ছ আছিলে, টাইগাৰ এটা, ঠিক আছে, যোনটোক তেওঁলোকে সন্দেহ কৰিছিলে, প্ৰিজুমেবলি মানে কি সন্দেহ কৰা, দে ডাউটেড যে এই টাইগাৰটো কি কৰিছিলে, ব্ৰহ্মপুত্ৰৰ মানে ফ্লাডৰ বানপানীত তেওঁলোকৰ তালৈকে উটি আহি গৈছিলে। দ্য পগ মাৰ্কছ অফ দ্য লাৰ্জ কেট ৱেৰ ক্লিয়াৰলি ট্ৰেচেবল থ্ৰু আৰ কম্পাউণ্ড। আৰু কেনেকৈ গম পালে যে বাঘ এটা আহিছিল বুলি, কাৰণ সেই বাঘটোৰ ভৰি চিন গোটেই কম্পাউণ্ডত সিঁচৰিত হৈ আছিলে। The Kamrup district of which Guwahati was the headquarter. Kamrup districtৰ headquarter তেতিয়াও কোন আছিলে, গুৱাহাটী আছিলে, ঠিক আছে। Extended to both banks of the river. আৰু এই কামৰূপ ডিষ্ট্ৰিক্টটো ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিস্তৃত। The North Bank had a character all its own. তো এইবাৰ ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকৰ কথা কৈছে, তাৰমানে উত্তৰ পাৰৰ কথা কৈছে, যাৰ কি বুলি কৈছে, কেৰেক্টাৰটো সম্পূৰ্ণ পৃথক বুলি কৈছে, নিজাববীয়াকে তাহাঁতৰ নৰ্থ বেংকৰ কি আছে, এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো কি, যে নৰ্থ বেংকটো কি হয়, ভাষ্ট ৰিমোট ষ্ট্ৰেচ অফ ফ্লেট এজলেছ লেণ্ড বিটুইন দ্য চেণ্ড বেংকছ অফ দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য হিমালয়ান ফুট হিলছ। যে ব্ৰহ্মপুত্ৰটো কি হয়, ভাষ্ট হয়, খুব বহল হয়, ৰিমোট ষ্ট্ৰেচ অফ ফ্লেট লেণ্ড, সমতল ভূমি, ঠিক আছে, এজলেছ, যাৰ নেকি এনেকুৱা লাগে যেন বয়স হোৱাই নাই, লেণ্ড বিটুইন দ্য চেণ্ড বেংকছ অফ দ্য ব্ৰহ্মপুত্ৰ। আৰু ই আৰম্ভ হয় ব্ৰহ্মপুত্ৰৰ বালিৰ পাৰৰ পৰা লৈকে হিমালয়ান ফুট হিলছ, তাৰমানে হিমালয়ৰ একদম ফুট হিলছলৈকে, হিমালয়ৰ একদম দাঁতিলৈকে। ইট ৱাজ আ ষ্ট্ৰেঞ্জ প্লেচ। এই ঠাইটো কেনেকুৱা আছিলে, ষ্ট্ৰেঞ্জ প্লেচ বুলি কৈছে, আচৰিত ধৰণৰ ঠাই আছিলে। ৱেৰ দ্য ৰিভাৰ্ছ ড্ৰাইড আপ ইন হট
weather or suddenly disappeared underground, য'ত নেকি নদীবোৰ হট ৱেডাৰৰ সময়ত কি হয় সম্পূৰ্ণভাৱে গৰমৰ দিনত সম্পূৰ্ণভাৱে নোহোৱা হৈ যায় বা মাটিৰ তলত সোমাই যায়। Sometimes in camp we had to dig for water, আৰু কেতিয়াবা তেওঁলোকে এই নৰ্থ বেংকত কেম্পত থাকিব লগা হওঁতে তেওঁলোকে কি কৰিব লগা হৈছিলে পানীৰ বাবে ডিগ কৰিব লগা হৈছিল, গাঁত খান্দিব লগা হৈছিলে, which was so dirty that it had to be cleaned by dropping alum into the bucket to precipitate mud, আৰু এই পানীটো ইমানে লেতেৰা আছিলে যে সেই পানীটো পৰিষ্কাৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিব লগা হৈছিলে এলাম ড্ৰপ কৰিব লগা হৈছিল। এলাম মানে হ'ল ফিটকিৰি। There were numerous beels replete with wildfowl, peafowl strutted through the grass, and in the Manas sanctuary bordering the Himalayan state of Bhutan were a few rhino, আৰু এই ঠাইটোতে এই নৰ্থ বেংকতে তেওঁলোকে বিভিন্ন ধৰণৰ ৱাইল্ড ফাউল তাৰমানে বনৰীয়া পক্ষী বা পি ফাউল তাৰমানে বিভিন্ন ধৰণৰ পক্ষী বা জীৱ জন্তু তেওঁলোকে দেখা পাইছিলে, আৰু এই নৰ্থ বেংকতে কি অৱস্থিত মানস চেংচুৰীটো অৱস্থিত যোনটো হিমালয়ৰ পৰা ভূটানলৈকে বিস্তৃত হৈ আছে, ঠিক আছে। আৰু য'ত তেওঁলোকে কি দেখা পাইছিল ভেৰি ফিউ ৰাইন'ছ, কেইটামান গৰু দেখা পাইছিলে। দ্য ৰিভাৰ্ছ ৱেৰ ফুল অফ মাহাশিৰ, আৰু এই নদীবিলাকত প্ৰায়ে কি পোৱা যায় মাহাশিৰ বুলি পোৱা যায়। মাহাশিৰ নামৰ মাছ এটা পোৱা যায়, এইটো মনত ৰাখিবা 1 মাৰ্কছৰ কুৱেশ্যন এটা আহে। এণ্ড দেয়াৰ বেংকছ অফ ফেভৰেট চাইট ফৰ দ্য গভৰ্ণৰ্ছ ক্ৰিছমাছ কেম্পছ, এইটো মনত ৰাখিবা। আৰু এই নৰ্থ বেংকটোৰ নদীৰ পাৰবিলাকে গভৰ্ণৰৰ ক্ৰিছমাছ কেম্পৰ কাৰণে ফেভৰেট ঠাই আছিলে। উইচ ইট ৱাজ মাই টাস্ক টু বিল্ড, যোনটো নেকি অথৰৰ লেখকৰ টাস্ক আছিলে বনোৱাটো, কেম্পটো বনোৱাটো। এণ্ড ফৰ উইচ আই চামটাইমছ ৰিচিভ দ্য পলাইট লেটাৰ অফ থেংকছ ফ্ৰম দ্য গ্ৰেট মেন, আৰু যাৰ বাবে তেওঁ কেতিয়াবা কি কৰিব লগা হৈছিলে গভৰ্ণৰৰ পৰা খুব ধুনীয়া এটা লেটাৰো ৰিচিভ কৰিছিলে, পলাই থেংক ইউ জনাই, ধন্যবাদ জনাই তেখেতক কি কৰিছিল গভৰ্ণৰে কেতিয়াবা লেটাৰো পঠিয়াইছিলে। দিছ ৱাজ দ্য হোম অফ আছাম চিতল, আৰু এই নৰ্থ বেংকতে কি পোৱা যায় আছাম চিতল পোৱা যায়, ঠিক আছে। তো কুৱেশ্যন এটা আহিব পাৰে উইচ ইজ দ্য হোম অফ আছাম চিতল, কি লিখিবা নৰ্থ বেংক। এণ্ড ইট ৱাজ হিয়ৰ দেট আই ৱান্স উইটনেছ দ্য ডিলাইটফুল চাইট অফ এ স্লথ বেয়াৰ কেৰিং হাৰ কাডলছম কাব অন হাৰ বেক, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এই ঠাইটোতে অথৰে কি দেখা পাইছিলে যে চি স্লথ বেয়াৰ, তাৰমানে ফিমেল বেয়াৰ এটাই, ঠিক আছে, বেয়াৰ মানে হ'ল ভালুক, ভালুক এটাই নিজৰ বাচ্চা এটাক পিঠিত কঢ়িয়াই কি কৰি আছিলে খোজকাঢ়ি গৈ আছিলে। তো এই দৃশ্যটো ক'ত দেখা পাইছিলে এই নৰ্থ বেংকতে দেখা পাইছিলে। ৰাইট ইন দ্য মিডল অফ দ্য ৱাইল্ডছ European and his wife had leased a piece of land from the forest department with a view to growing simul tree for the nearby match factory, আৰু এই নৰ্থ বেংকতে কি কৰিছিলে এহাল ইউৰোপিয়ান দম্পতীয়ে কি কৰিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অকমান মাটি তেওঁলোকে লিজত লৈছিলে, ভাড়াত লৈছিলে, যাতে তাতে তেওঁলোকে কি লগাব পাৰে চিমল ট্ৰী লগাব পাৰে। They had rigged up miles of electric fencing in an attempt to keep out the deer, but with little success as far as the deer were concerned, আৰু তেওঁলোকে কি কৰিলে হৰিণাৰ পৰা তেওঁলোকৰ খেতিটো বচাবৰ কাৰণে চিমল ট্ৰী বিলাকক বচাবৰ কাৰণে কি কৰিছে, চিমল মানে শিমলু গছবিলাকক বচাবৰ কাৰণে কি কৰিছিলে চাৰিওফালে ইলেক্ট্ৰিক ফেন্স লগাই দিছিলে, ঠিক আছে, বৈদ্যুতিক তাৰৰ এটা জেউৰা দি দিছিলে চাৰিওফালে। আৰু কি কৰিছিল দে জাষ্ট জাম্পড অভাৰ, কিন্তু তেওঁলোকৰ এইটো সফল হোৱা নাছিলে উইথ লিটল ছাকচেছ। কিয়? কাৰণ হৰিণাবোৰে কি কৰিছিলে ঝাপ মাৰি ইয়াৰ ওপৰেদি জঁপিয়াই কি কৰিছিল ভিতৰলৈ সোমাই গৈছিলে। অন দি আদাৰ হেণ্ড নেভাৰ হেভিং মেট এন ইলেক্ট্ৰিক ফেন্স আই ৰিচিভ দ্য ফুল ট্ৰিটমেণ্ট, আৰু যিহেতু অথৰ কেতিয়াও ইলেক্ট্ৰিক ফেন্স দেখা পোৱা নাছিলে, ৰাইটাৰে কেতিয়াও দেখা পোৱা নাছিলে জন ৰাউট্ৰিয়ে, গতিকে তেখেতে হয়তো লাই দিছিলে বা টাচ কৰি দিছিলে, আৰু যাৰ ফলত তেখেতে ফুল ট্ৰিটমেণ্ট পাইছিলে, ডেট মিনছ কি শ্বক পাইছিলে। আই এম এফ্ৰেইড দেয়াৰ এণ্টাৰপ্ৰাইজ ৱাজ ন' চেন্স আ প্ৰফিটেবল ওৱান, আৰু মই অনুভৱ কৰিব পাৰিছিলোঁ তেতিয়া যে তেওঁলোকৰ যোনটো এণ্টাৰপ্ৰাইজ আছিলে, তেওঁলোকৰ যোনটো ব্যৱসায় কৰাৰ যোনটো মনোবৃত্তি আছিলে, সেই মনোবৃত্তিটো কি হোৱা নাছিলে প্ৰফিটেবল হোৱা নাছিল, লাভজনক হোৱা নাছিল। ডিউৰিং দ্য কোল্ড ৱেডাৰ দ্য নৰ্থ বেংক ৱাজ ডিলাইটফুল, এইটো মনত ৰাখিবা নৰ্থ বেংকটো কেতিয়া ডিলাইটফুল ডিউৰিং দ্য কোল্ড ৱেডাৰ। 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। ইন দি ৰেইনি ছিজন ইট ৱাজ এ হট বেড অফ মেলেৰিয়া এণ্ড ৱাজ বেষ্ট এভইডেড, কাৰণ ৰেইনি ছিজনত বৰষুণৰ দিনত নৰ্থ বেংকটো কি হৈ যায় হট বেড অফ মেলেৰিয়া, তাৰমানে মেলেৰিয়াৰ ঘৰ হৈ পৰে, আৰু ইয়াৰ পৰা প্ৰায়ে বাচি থকাটোৱে কি উচিত। ট্ৰেভেল এট দিছ টাইম অফ দ্য ইয়াৰ কুড অলছ' প'জ প্ৰব্লেমছ, আৰু এইখিনি সময়ত যদি নৰ্থ বেংকত ট্ৰেভেল কৰা যায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ সমস্যা আহে। তাৰে ভিতৰত কেনেকুৱা ধৰণৰ সমস্যা আহে? দ্য ৰিভাৰ্ছ ৱেৰ ইন ফ্লাড এণ্ড দ্য বেম্বু ব্ৰিজেছ ইৰেক্টেড এট দ্য ষ্টাৰ্ট অফ দ্য কোল্ড ৱেডাৰ ৱেৰ চুন ৱাশ্ড অৱে, কাৰণ ইয়াৰে নদীবিলাকত সম্পূৰ্ণ বানপানীৰ পানী দি ভৰি যায়, আৰু লগতে এই নদীবিলাকৰ ওপৰত ঠাণ্ডাৰ দিনত বনোৱা যিবিলাক বাঁহৰ দলং আছিল, সেই বাঁহৰ দলংবিলাকে সেই বাঢ়নি পানীয়ে উটাই লৈ যায়। দিজ ব্ৰিজেছ swayed and creaked alarmingly under a passing car but were immensely strong and extremely useful, এই দলংবোৰ বাঁহেৰে বনোৱা দলংবোৰ কি আছিলে যেতিয়া ইয়াৰ ওপৰেদি গাড়ী পাৰ হৈ যায় বা কাৰ এটা পাৰ হৈ যায় লৰিছিল, লৰচৰ কৰিছিলে আৰু ক্ৰিক কৰিছিলে। ক্ৰিক মানে কি চাউণ্ড কৰা, শব্দ কৰা, আৰু কি কৰিছিল ছুৱেড মানে কি ইফাল সিফাল লৰচৰ কৰিছিলে। কিন্তু সেই দলং কেইখন ইমেন্সলি ষ্ট্ৰং আছিলে, শক্তিশালী আছিলে, আৰু লগতে খুব ইউজফুল আছিলে এইখিনি সময়ত নদীবোৰ পাৰ কৰিবৰ কাৰণে। ওৱান্স আই ফৰ্ডেড ওৱান অফ দিছ ফ্লাডেড ৰিভাৰ্ছ অন হৰ্চবেক, আৰু এবাৰ এনেকুৱা এটা বানপানী দি ভৰি থকা নদী এটা তেখেতে ঘোঁৰাৰ পিঠিত পাৰ কৰিবলৈ লৈছিলে। উইথ ডিফিকাল্টি আই পাৰচুৱেডেড মাই মাউণ্ট টু প্লাঞ্জ ইনটু দ্য ৱাটাৰ, বহুত কষ্ট কৰি তেখেতে কি কৰিছিল নিজৰ ঘোঁৰাটোক বাধ্য কৰিছিলে পানীত জঁপিয়াবৰ কাৰণে বা পানীত
নামিবৰ কাৰণে দেন স্লিপড অভাৰ হিজ গ্ৰুপ এণ্ড হাং অন টু হিজ টেইল আৰু যেতিয়া ঘোঁৰাটোৱে জঁপিয়াইছিলে পানীৰ ওপৰত তেতিয়া তেখেতে কি কৰিছিল ঘোঁৰাৰ পিঠিৰ পৰা ক্ৰুপ মানে হ'ল এই ঘোঁৰাৰ পিঠিৰ ওপৰত যে বহিবৰ কাৰণে থকা ঠাইখিনি সেইখিনি ক্ৰুপ বুলি কৈছে সেই ক্ৰুপৰ পৰা তেখেত পৰি গ'ল আৰু কিবাকে ঘোঁৰাৰ নেজটো ধৰি তেখেতে ওলমি থাকিল which I was able to use as a rudder এতিয়া যিহেতু তেখেতে ওলমি আছে পৰিও যোৱা নাই সম্পূৰ্ণভাৱে আৰু নদীত নামি গৈছে ঘোঁৰাটো যিহেতু গতিকে সেই নেজডালেদি তেখেতে কি কৰিছে ঘোঁৰাটোক ডাইৰেকশ্যন দিছে যোনটোক এজ এ ৰাডাৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাডাৰ মানে যেনেকুৱা নাও এখনত পিছফালে মটৰাইজ নাও এখনত পিছফালে এটা হেণ্ডেল থাকে ষ্টেৰিং কৰিবৰ কাৰণে সেই ঘোঁৰাৰ নেজডালক তেখেতে এজ এ ৰাডাৰ হিচাপে ইউজ কৰিছিলে when I pushed it to the right the horse veered to the left and vice versa যেতিয়া তেখেতে নেজটোক লেফ্টৰ ফালে পুছ কৰিছিল তেতিয়া ঘোঁৰাটো ৰাইটৰ ফালে দৌৰিছিলে আৰু ৰাইটৰ ফালে পুছ কৰিলে ঘোঁৰাটো লেফ্টৰ ফালে দৌৰিছিলে and we eventually made a safe landing on the other side of the river আৰু এনেকৈ অৱশেষত তেখেতে নদীৰ সিটো পাৰত নামিব সক্ষম হৈছিলে মোৰ ইউজুৱেলি ক্ৰছিং ৱেৰ মেড ইন আ মাৰ বোট আৰু প্ৰায়ে এইবোৰ ঠাই এইবোৰ নদী পাৰ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিছিলে তাৰে লোকেল মানুহবিলাকে মাৰ বোট ব্যৱহাৰ কৰিছিলে আৰু টিডিয়াছ পাৰফৰ্মেঞ্চ এট বেষ্ট অফ টাইমছ যদিও খুব লেহেমীয়া আছিলে টিডিয়াছ মানে খুব লাহে লাহে চলিছিল তথাপিও সেইখিনি সময়ৰ কাৰণে ইয়ে কি আছিলে চবতছে বেষ্ট উত্তম উপায় আছিলে দ্য মাৰ হুইচ ৱাজ এ ফেৰী মাৰটো কি আছিলে ফেৰী মানে বস্তু কঢ়িয়াবৰ কাৰণে বনোৱা নাও তাক ফেৰী বুলি কোৱা হয় কনচিষ্টেড অফ এ প্লেংক প্লেটফৰ্ম কভাৰিং টু অপেন বোটছ প্লেচড এলং চাইড ওৱান এনাডাৰ আৰু কি কৰিছিলে দুটা ডাঙৰ ডাঙৰ নাওটোক লগ লগাই দিছিলে আৰু তাৰ ওপৰত এটা মানে প্লেটফৰ্ম বনাই দিছিলে মানে মানুহবিলাক বা বস্তু বাহিনী উঠাবৰ কাৰণে সমান জাগা বা কাঠৰ টুকুৰা এনেকৈ পাৰি দিছিলে দুটা নাওক লগ লগাই these were either paddled across the river or connected by a running cable to another stretch across the river were propelled from one side to the other side by the force of the current আৰু এই নাওবিলাকক কি কৰা হৈছিলে আইদাৰ পেডেল মানে বৈঠা মাৰি এইটো পাৰৰ পৰা সিটো পাৰলৈ লৈ যোৱা হৈছিলে নহ'লে কি কৰা হৈছিলে সেই নাওটোৰ লগত ৰছী এটা বান্ধি দিয়া হৈছিলে আৰু পানীৰ গতিত এই নাওটো এটা পাৰৰ পৰা আনটো পাৰলৈ গতি কৰিছিলে দিছ ইঞ্জিনিয়াৰ্ছ ডিভাইচ ৱৰ্কড ভেৰি ৱেল আৰু এই ইঞ্জিনিয়াৰ্ছ মানে কি স্মাৰ্ট ঠিক আছে চতুৰ তাৰমানে এই চতুৰভাৱে বনোৱা ডিভাইচটো তাৰমানে এই মাৰবোটৰ কথা কৈছে ভেৰি ৱেল খুব ভালকৈ কাম কৰিছিলে ৱৰ্কড ভেৰি ৱেল বাট কনষ্টেণ্ট এডজাষ্টমেণ্ট হেড টু বি মেড টু এলাউ ফৰ দ্য ৰাইজ এণ্ড ফল অফ দ্য ৰিভাৰ্ছ কিন্তু পানীৰ স্তৰটো ওপৰ আৰু তল হোৱাৰ কাৰণে এই নাওটোৰো কি কৰিব লগা হৈছিলে এডজাষ্টমেণ্ট কৰিব লগা হৈছিলে আ হোল চিৰিজ অফ ঘাটছ অৰ লেণ্ডিং প্লেচেছ হেড টু বি কনষ্ট্ৰাক্টেড এট ডিফাৰেণ্ট লেভেলছ অফ দ্য ৰিভাৰ বেংক আৰু নদীৰ দুয়ো পাৰে কি কৰিব লগা হৈছিলে বহুত ঘাট আৰু লেণ্ডিং প্লেচ মানে নাওবোৰ ৰখাৰ ঠাই বনাব লগা হৈছিলে ফৰ্চুনেটলি ট্ৰেফিক ৱাজ লাইট এণ্ড although crossing took time there were few delays তো যদিও কি আছিলে বহুত জাহাজ অহা যোৱা কৰা নাছিলে গতিকে অলপমান টাইম যদিও লাগিছিলে কিন্তু কি কৰিছিল মানুহবিলাকে সহজে এইটো পাৰৰ পৰা সিটো পাৰে যাব পাৰিছিলে the other difficulty about travel anywhere in Assam during the rains was the fact that the dirt tracks soon became unusable by normal cars and the jeep had yet to be invented আৰু এটা সমস্যা এই বাৰিষা কালত নৰ্থ বেংকত ট্ৰেভেল কৰা যে ইমানেই বেছি ধূলি হয় বা ইমানেই বেছি বোকা হৈ যায় যে ৰাস্তাটো বোকাৰ তলত সোমাই যায় আৰু ৰাস্তা নে মাটি সেইবোৰ মানুহে চিনিয়ে নাপায় তাৰমানে ৰাস্তাটো যদি ট্ৰেভেল কৰা হয় ঠিক আছে আৰু তেতিয়া নৰ্মেল কাৰ্ছবিলাকৰ কাৰণে এই ৰাস্তাবোৰ জাৰ্ণিৰ কাৰণে একেবাৰে সুবিধাজনক নহয় আৰু তেতিয়ালৈকে জীপটো কি কৰা হোৱা নাছিলে ইনভেন্ট কৰা হোৱা নাছিল জীপৰ আৱিষ্কাৰ হোৱা নাছিলে Once when touring with my family on the north bank, we left our return rather late or rather the monsoon broke rather early. And although the roads were still motorable, driving became distinctly dicey. তো এবাৰ তেখেতে পৰিয়ালৰ লগত নৰ্থ বেংকত ট্ৰেভেল কৰি আছিলে কিন্তু হয়তো চাগে তেওঁলোকৰ নৰ্থ বেংকৰ পৰা ওলাওতে পলম হ'ল নে সেইবাৰ মনচুন মানে বাৰিষা সোনকালে আহি গ'ল তেওঁলোকে ক'ব নোৱাৰে কিন্তু খুব বৰষুণ আৰম্ভ হৈ গৈছিলে তথাপিও যিহেতু বৰষুণৰ আৰম্ভণি আছিলে ৰাস্তাবোৰ চলাৰ বাবে অলপ সুবিধাজনক যদিও আছিলে খুব স্লিপাৰী আছিলে ডাইচি মানে কি বুলি কৈছে স্লিপাৰী মানে কি খুব পিছল খাইছিলে most of the main roads were built on top of embankments to raise them well above the normal flood level আৰু প্ৰায়বোৰ ৰাস্তা নৰ্থ বেংকত কিহৰ ওপৰত বনোৱা এম্বেংকমেণ্টছৰ ওপৰত বনোৱা এম্বেংকমেণ্টছ মানে হ'ল কি মথাউৰি নদীৰ সাইডত থকা মথাউৰিৰ ওপৰত বনোৱা আৰু ইয়াৰ বাবে কি হৈছিলে দে ৱেৰ নেৰো খুব নেৰো আছিলে খুব ঠেক আছিলে বেছি বহল নাছিলে সিংগল ট্ৰেক এফাৰ্টছ তাৰমানে এবাৰত এটা গাড়ীয়ে অহা যোৱা কৰিব পাৰে The road we were on became increasingly greasy আৰু আমি যোনটো ৰাস্তাত ট্ৰেভেল কৰি আছিলোঁ সেই পৰিয়ালৰ লগত অথৰে যেতিয়া ৰাস্তাটো ট্ৰেভেল কৰি আছিলে সেই ৰাস্তাটো কি হৈ গৈছিলে যিমান বৰষুণ পৰি আছিলে সিমান বেছি গ্ৰিজি হৈ গৈছিলে সিমান বেছি স্লিপাৰী হৈ গৈছিলে ওৱান স্কিড লেড টু এনাদাৰ এবাৰ যদি এবাৰ পিছলি যায় আৰু এবাৰ পিছলি যাব লগা হৈছিল তাৰমানে এবাৰ পিছলাৰ পিছত ইয়াৰ পিছত আৰু এবাৰ পিছলি গৈছিল তেনেকৈ আৰু এবাৰ পিছলি গৈছিল তাৰমানে গাড়ীখন কণ্ট্ৰলত ৰাখিব পৰা নাছিলে এণ্ড ফাইনেলি উই স্লিডাৰ্ড অভাৰ দ্য এজ into a paddy field some 6 feet below the road আৰু অৱশেষত কি হৈছিল এনেকৈ পিছলি তেওঁলোকে গাড়ীটো কি কৰিলে মথাউৰিৰ পৰা নামি তলত পৰি গ'ল কিহৰ ওপৰত পৰি গ'ল তোমাৰ পথাৰৰ ওপৰত পৰি গ'ল paddy fields were divided into small enclosures আৰু paddy field বিলাক কেনেকুৱা থাকে এনেকুৱা মানে বক্সৰ নিচিনা বনোৱা থাকে ন paddy field বিলাকত ঠিক আছে যাক আমি কি বুলি কওঁ কঠীয়া বুলি কওঁ এনেকৈ কঠীয়াৰ বাবে কি কৰা থাকে আলি বনোৱা থাকে paddy fieldত তো তেনেকুৱা কি আছিলে আলি বনোৱা আছিলে তাতে
ঠিক আছে আৰু আলি বনোৱাৰ কাৰণে কি হৈছিলে চোৱা ল' বেংকছ ইন অৰ্ডাৰ টু প্ৰিভেণ্ট দ্য ফ্লাড ৱাটাৰ ৰানিং আৱে কাৰণ পানীটো যাতে ওলাই নাযায় তাৰ বাবে এনেকুৱা কি কৰা হৈছিলে আলি বনাই দিয়া হৈছিলে এনেকে বক্স বনোৱা থাকে পথাৰবিলাকত And we had one of the most bumpy rides of my experience before finding a way back onto the road. আৰু এই আলিবিলাকৰ ওপৰেদি তেখেতে কি কৰিব লগা হৈছিল গাড়ীটো চলাব লগা হৈছিল আৰু তেখেতৰ জীৱনৰ চবতছে বাম্পিয়াৰ ৰোড তেখেতে কি কৰিছিল অভিজ্ঞতা হৈছিল তাৰমানে বহুত কষ্টেৰে তেওঁলোকে সেই ৰাস্তাটোত অৱশেষত উঠিলে At the start of our travels before the rains broke the roads had been so dry that the surface was almost invisible under a cloud of dust আৰু আৰম্ভণিত কি হৈছিলে বৰষুণ দিয়াৰ আৰম্ভণিত যে ইমানেই বেছি ধূলি পৰিছিলে যে ৰাস্তাটো অলমোষ্ট ইনভিজিবল হৈ গৈছিলে অদৃশ্য হৈ গৈছিলে কাৰণ ইমানে ধূলিৰ তৰপ এটা পৰি গৈছিলে ড্ৰাইভিং ৱাজ ডিফিকাল্ট এণ্ড ওৱান্স ডেষ্টিনেশ্যন আনচাৰ্টেন আৰু এনেকুৱা ৰাস্তাত ড্ৰাইভ কৰাটো খুবেই ডিফিকাল্ট আছিলে খুবেই কষ্টকৰ আছিলে আৰু নিজৰ লক্ষ্যস্থানত তুমি সময়মতে গৈ পোৱাৰো কি নাছিলে কোনো চাৰ্টেনিটি নাছিলে নিশ্চয়তা নাছিলে এট ওৱান প্লেচ ৰোড ৱৰ্ক হেড বিন ইন প্ৰগ্ৰেছ এটা ঠাইত ৰাস্তাৰ কাম চলি আছিলে এণ্ড ওৱান অফ দ্য ফেভৰেট হেজাৰ্ডছ অফ দ্য ৰোড ৱৰ্কাৰ্ছ আ ৰেম্প লে কনচিল্ড ফ্ৰম সাইট আণ্ডাৰ দ্য ডাষ্ট অফ ক্লাউড ৰাস্তাৰ কামবিলাক য'ত চলি থাকে তাৰে এটা চবতছে ডাঙৰ সমস্যা হ'ল কি সেই ৰাস্তাৰ কামত ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ কাঠৰ টুকুৰা সেইবিলাক কেতিয়াবা ৰাস্তাৰ মাজত পৰি থাকে আৰু তেনেকুৱা এটা কাঠৰ টুকুৰা কি কৰিছিলে ৰাস্তাৰ মাজত পৰি আছিলে যোনটো ডাষ্ট অফ ক্লাউডৰ তলত সোমাই পৰিছিল তাৰমানে ওপৰত ধূলি পৰি গৈছিলে আৰু সম্পূৰ্ণভাৱে মানে দূৰৰ পৰা নেদেখা নিচিনা হৈ গৈছিলে ন' ৱাৰ্নিং চাইন্স ৱেৰ ইন ইউজ ওচৰত কোনো ৱাৰ্নিং চাইন্সো নাছিলে যে ইয়াতে কাম চলি আছে হয়নে অৰ ইফ দে ৱেৰ নট ভিজিবল আৰু যদিও আছিলে সেইবিলাক কি কৰা নাছিলে সেইটো মানে ধূলি পৰি ঢাক খাই গৈছিলে যে আমি দেখা পোৱা নাছিলো nor was this one of the funny ramps usually encountered in civilized countries আৰু এই ৰেমটো এই কাঠৰ টুকুৰাটো কি নাছিলে পানী নাছিলে চাপৰ নাছিলে ই যেনেকে civilized countries বিলাকত থাকে but a step about 6 inches কিন্তু এই ৰেমটো কি আছিলে যোনটো আমাৰ ইয়াতে ভাৰতত নৰ্থ বেংকত তেখেতৰ সন্মুখত আহি পৰিছিলে ইঞ্চেছ হাই আছিলে 6 ইঞ্চ ওখ আছিলে নিডলেছ টু সে দ্য ইম্পেক্ট ৱেন উই হিট ইট ৱাজ কনচিডাৰেবল আৰু গতিকে ক'ব নালাগিব যে যেতিয়া আমি হিট কৰিলো তেখেতে নেদেখাকে কি কৰিলে সেই কাঠৰ টুকুৰাৰ ওপৰত গাড়ীখন উঠাই দিলে আৰু যিহেতু খুব ওখ আছিলে তেখেতৰ গাড়ীটোৱে খুব জোৰকে কি কৰিলে হিট কৰিলে সেই কাঠৰ টুকুৰাটোত এজ দ্য কাৰ ৱাজ কেৰিং মাই ৱাইফ মাইছেল্ফ দ্য বেবী এণ্ড হাৰ আয়া আৱাৰ চাৰ্ভেণ্টছ এণ্ড দ্য ইউজুৱেল মাছ কেম্প ইকুইপমেণ্ট ইট চেজ মাছ ফৰ দ্য মটৰ ইঞ্জিনিয়াৰ্ছ অফ দোজ ডেজ দেট নট এ ছিংগল স্প্ৰিং ৱাজ ব্ৰ'কেন অন আইদাৰ ছাইড অফ আইদাৰ অফ দিছ অকেজনছ আৰু যিহেতু গাড়ীৰ ভিতৰত তেতিয়া কোন ট্ৰেভেল কৰি আছিলে অথৰটো আছিল অথৰৰ লগত তেখেতৰ ৱাইফ তেখেত নিজে তেখেতৰ বাচ্চাটো তাৰপিছত সেই বাচ্চাটোক ৰখা আয়াটো নেনিটো তাৰপিছত চাৰ্ভেণ্টছ আছিলে দুজনমান আৰু লগতে কেম্প ইকুইপমেণ্টছ তাৰমানে কেম্প বনোৱা কিছুমান সা সামগ্ৰী আছিলে গাড়ীটোত আৰু তেখেতে কি কৰিছে ধন্যবাদ জনাইছে তেতিয়াৰ দিনৰ মটৰ ইঞ্জিনিয়াৰ্ছবিলাকৰ যে ইমান ওখ ৰেম্প এটাত গাড়ীখন উঠাই দিয়াৰ পিছতো গাড়ীৰ এটা স্প্ৰিঙো কি হোৱা নাছিলে ভাঙি যোৱা নাছিলে প্ৰবেবলি দ্য ফেক্ট দেট উই ৱেৰ পেক লাইক চাৰ্ডিনছ ইন দ্য কাৰ ছেভড আৰ বনছ আৰু চাগে আমি চাৰ্ডিনৰ নিচিনা চাৰ্ডিন এটা মাছ যোনটো কেনত পেক হৈ আহে যেনেকৈ আমি পনীৰ কেনত পাওঁ ন সৰু সৰু টেমাত যে আহে সেনেকুৱা চাৰ্ডিনছ পেক হৈ আহে বাহিৰৰ এইটো মাছ হয় তো চাৰ্ডিনৰ নিচিনা যিহেতু আমি গাড়ীটোৰ ভিতৰত পেক হৈ আছিলোঁ কাৰণ ইমান মানুহ আছিলোঁ গতিকে যেতিয়া গাড়ীটো সি তাতে যাই খুন্দা খালে বা তাৰ ওপৰেদি যেতিয়া আমি পাৰ হৈ গ'লোঁ খুব জোৰকে ধাক্কা লাগিছিলে কিন্তু আমাৰ বোন ভাঙা নাছিলে মানে হাড্ডি ভাঙা নাছিলে দ্য চাউথ বেংক ৱাজ মোৰ হোমলি চাউথ বেংকটো কি আছিলে হোমলি মানে কি অকণমান ঘৰৰ নিচিনা নিজৰ নিচিনা আছিলে ডিষ্টেঞ্চেছ ৱেৰ লেছ এণ্ড দ্য টেৰেইন স্মলাৰ কাৰণ ইয়াৰে ডিষ্টেঞ্চবোৰ এটা ঠাইৰ পৰা আনটো ঠাইৰ ডিষ্টেঞ্চটো কি আছিলে কম আছিলে দ্য ৰিজাৰ্ভ ফৰেষ্ট ৱেৰ মষ্টলি ইন ওৱান ব্লক ৰিজাৰ্ভ ফৰেষ্টবিলাক প্ৰায় এটা ব্লকতে আছিলে মানে এটা এৰিয়াতে গোটেই ৰিজাৰ্ভ ফৰেষ্টবিলাক আছিল বহুত দূৰলৈকে ট্ৰেভেল কৰিব লগা হোৱা নাছিলে ইট ৱাজ আ কাণ্ট্ৰি অফ ল' হিলছ এণ্ড ভেলিজ আৰু চাউথ বেংকটো তাৰমানে গুৱাহাটীৰ অঞ্চলটোৰ কথা কৈছে গুৱাহাটীৰ আশে পাশে থকা অঞ্চলটোৰ কথা কৈছে আৰু এই ঠাইটো কেনেকুৱা হয় বুলি কৈছে কাণ্ট্ৰি অফ ল' হিলছ তাৰমানে চাপৰ পাহাৰেদি ভৰা আৰু লগতে বিভিন্ন ধৰণৰ ভেলিয়েদি ভৰা দ্য ট্ৰিজ ইণ্টাৰপ'জড উইথ ভিলেজেছ এণ্ড কাল্টিভেশ্যন মাজে মাজে গছ আৰু তাৰ মাজে মাজে কি খেতি পথাৰ আৰু লগতে কি ভিলেজ এণ্ড দ্য ফৰেষ্ট ইটছেল্ফ মষ্টলি অফ ছাল হেড মোৰ অফ দ্য কেৰেক্টাৰ অফ ইংলিছ উডলেণ্ড আৰু ইয়াতে থকা ফৰেষ্টবিলাক প্ৰায়ে কিহৰ ফৰেষ্ট আছিলে ছাল গছৰ ফৰেষ্ট আছিলে খাল গছ বুলি যে কওঁ যাক তেখেতে কাৰ লগত তুলনা কৰিছে ইংলিছ উডলেণ্ডৰ লগত তুলনা কৰিছে তো এইটো এটা মনত ৰাখিবা যে অসমৰ ছাল গছক অথৰে কাৰ লগত তুলনা কৰিছিলে ইংলিছ উডলেণ্ডৰ লগত টু কমফৰ্টেবল ফৰেষ্ট বাংলো চাৰ্ভড আৰ নিডছ তো দুটা কমফৰ্টেবল বাংলো আছিলে যোন দুটা কমফৰ্টেবল বাংলোৱে তেওঁলোকক সুবিধা প্ৰদান কৰিছিলে তেওঁলোক থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে ওৱান এট কুলচি ৱাজ ডিলাইটফুলি চিটুৱেটেড অন এ উডেড স্পাৰ এবভ দ্য ৰিভাৰ এটা আছিলে কুলচি যোনটো কাঠৰ ওপৰত বনোৱা এটা বাংলো আছিলে দি আদাৰ ৰাজাপাৰা ইন এ ক্লিয়াৰিং উড হেভ বিন ইকুৱেলি চাৰ্মিং ইফ ইট হেড নট বিন ফৰ দ্য বেটছ উইচ লিভড ইন দ্য ৰুফ আৰু
আৰু এটা বাংলো আছিলে যোনটো ক'ত আছিলে ৰাজাপাৰা এটা ৰাজাপাৰাটো উড হেভ বিন ইকুৱেলি চাৰ্মিং ৰাজাপাৰাটো চাৰ্মিং হ'ল হয় যদি তাৰ ছাতৰ ওপৰত বা ঘৰৰ চালিটোত যদি কোন নাথাকিল হয় বেটছ নাথাকিল হয় দেয়াৰ ড্ৰপিংছ ৱেৰ এ কনষ্টেণ্ট ৰিমাইণ্ডাৰ অফ দেয়াৰ প্ৰেজেন্স এণ্ড দ্য ফাৰ্ষ্ট স্মেল অফ বেট ৱাজ এভাৰ উইথ আছ আৰু প্ৰায়ে তেওঁলোকৰ গোন্ধটো অথৰক পৰিয়ালটোক মনত পেলাইছিলে যে তেওঁলোকৰ লগত সেই বাদুলি কেইটাও তাৰ ওপৰত থাকে ঘৰটোৰ ওপৰত থাকে লাৰ্জাৰ বাট লেছ স্মেলি ৱে দ্য হিউজ ফ্ৰুট ইটিং বেটছ আৰু ফ্ৰুট ইটিং বেটছবিলাক সাধাৰণতে কি হয় ডাঙৰ হয় আৰু লগতে কম স্মেলি হয় তাৰমানে গোন্ধ কমকৈ ওলায় উইথ এ উইং স্পেন অফ 5 ফিট যাৰ উইং স্পেনটো মানে ডেউকাৰ দৈৰ্ঘ্যটো কিমান হ'ব 5 ফিট হয় প্ৰায় বোলে মেক্সিমাম মানে 5 ফিটলৈকে বহল হ'ব পাৰে which lived in a tree outside the bungalow and issued forth at dusk in search of food a strange of ghostly shapes gliding through the air on silent wings আৰু এনেকুৱা এটা বাদুলি মানে ফ্ৰুট ইটিং বাদুলি তেওঁলোকৰ কাষত থকা গছ এডালত থাকিছিলে আৰু প্ৰায় সন্ধিয়া সময়ত ই ভূতৰ নিচিনাকে আকাশত উৰি ফুৰিছিলে Close to the bungalow was a large bill where an earthquake had once lowered the surface. আৰু বাংলোটোৰ ওচৰতে কি আছিলে এটা বহুত ডাঙৰ বিল আছিলে বিল মানে লেক বা হ্ৰদ বুলি যে আমি কওঁ এণ্ড দ্য লেণ্ড বিকেম ইনাণ্ডেটেড উইথ ৱাটাৰ আৰু এই বিলটো কি হৈছিলে তেখেতৰ বাংলোৰ কাষত থকা বিলটো কেনেকে সৃষ্টি হৈছিলে আৰ্থকুৱেকৰ কাৰণে সৃষ্টি হৈছিলে চাগে এইটো চান্দুবি বিলৰ কথা কৈছে কাৰণ চান্দুবি বিলো তেনেকে আৰ্থকুৱেকৰ সময়তে সৃষ্টি হোৱা 1897 চাগে তেনেকুৱা মই একজেক্টলি ডেটটো পাহৰিলো 1897ৰ ভূমিকম্প হোৱাৰ সময়ত সেই ঠাইখিনি তললৈ দাবি যায় আৰু পানী তাতে ভৰি পৰে তো তেনেকে চাগে সেই বিলৰে ৰেফাৰেন্সটো ইয়াতে দিছে কি জানি তো একজেক্টলি ক'ব নোৱাৰো যেহেতু নামটো উল্লেখ কৰা নাই তথাপিও মোৰ সন্দেহ হৈছে যে এইটো চান্দুবি লেকৰ কথাই কৈছে আৰু চান্দুবি লেকৰ কাষত থকা ফৰেষ্টখিনিও শাল গছৰে ফৰেষ্ট হয় তো গোটেইখিনি ইয়াতে মিলি গৈছে ঠিক আছে হেড ওয়ান্স লোৱাৰ দ্য সাৰ্ফেচ এণ্ড দ্য লেণ্ড বিকেম ইনাণ্ডেটেড উইথ ৱাটাৰ আৰু সেই আৰ্থকুৱেকৰ ফলত কি হ'ল যে মাটিৰ অংশখিনি তলত সোমাই গ'ল আৰু সেই ঠাইখিনিত কি ভৰি গ'ল ইনাণ্ডেটেড উইথ ৱাটাৰ পানী দি ভৰি গ'ল ইট ৱাজ এন ইৰি স্পট ৱেৰ থ্ৰী স্কেলিটন ষ্টিল ৰোজ আউট অফ দ্য ৱাটাৰ আৰু এই ঠাইখিনি অলপমান ভয় লগা আছিলে ইৰি মানে ভয় লগা ঠিক আছে ছাছপেন্সফুল কাৰণ তাৰে গছ পানীৰ মাজে মাজে গছৰ গা গছবিলাক ওলাই আছিলে আৰু যোনটোৱে নেকি কি কৰিছিল ৰিমাইণ্ডাৰ দেট ইট হেড ওৱান্স বিন ড্ৰাইলেণ্ড আৰু এই গছবিলাকৰ অৱশিষ্টই কি কথা ইণ্ডিকেশ্যন দিছিল বা নিৰ্দেশ কি কথা কৈছিলে যে এটা সময়ত এই ঠাইটো চাগে শুকান ঠাই আছিল বুলি আমাক প্ৰমাণ দিছিলে ইন স্পাইট অফ ইট সামৱাট মেকাবৰ এছ'চিয়েশ্যন হাউএভাৰ ৰাজাপাৰা ৱাজ এ প্লেজেণ্ট প্লেচ টু ৱৰ্ক ইন এণ্ড দ্য পেডি ফিল্ডছ ৱেৰ দ্য জংগল fowl gleaned the grain after the harvest and sometimes found their way into the pot were cheerful sunny and open spaces আৰু যদিও ৰাজাপাৰা বাংলোটো কি আছিলে অকমান ভয় লগা আছিলে কাৰণ বাদুলি চাদুলি আছিলে খুব গতিকে অকমান ভয় লগাৰ নিচিনা আছিলে কিন্তু তথাপিও ৰাজাপাৰাত কাম কৰি তেখেতে বহুত ভাল পাইছিলে কাৰণ ৰাজাপাৰাটো পৰিষ্কাৰ জেগাত আছিলে আৰু তাৰ চাৰিওফালে কি আছিলে পেডি ফিল্ডছ আছিল ধাননি পথাৰ আছিলে আৰু কেতিয়াবা বনৰীয়া জীৱ জন্তু বা বনৰীয়া যিবিলাক পক্ষীবিলাক থাকে বা তোমাৰ চৰাই চিৰিকটি থাকে কেতিয়াবা তেওঁলোকৰ ঘৰৰ ওচৰলৈকে আহি গৈছিল আৰু ঠাইখিনি কি আছিলে চিয়াৰফুল আছিলে তাৰমানে খুব ভাল লগা আছিলে আৰু লগতে কি আছিলে সানি এণ্ড অপেন স্পেচেছ সানি মানে ৰ'দ পৰা আৰু খোলা মেলা ঠাই আছিলে বাট কুলচি ৱাজ মাই ফেভৰেট এইটো মনত ৰাখিবা বাট কুলচি ৱাজ মাই ফেভৰেট কিন্তু তেখেতৰ চবতছে ফেভৰেট বাংলোটো কি আছিলে ৰাজাপাৰা আৰু কুলচিৰ ভিতৰত কুলচি দ্য বাংলো ৱাজ সাৰাউণ্ডেড বাই টিক প্লান্টেশ্যন এই বাংলোটোৰ চাৰিওফালে কি আছিলে টিক প্লান্টেশ্যন আছিলে টিকৰ গছ লগোৱা আছিলে প্লান্টেড সাম 60 ইয়াৰ্ছ বিফৰ যাক 60 বছৰ আগতে লগোৱা হৈছিলে এণ্ড নাও অলমষ্ট মেচিয়ৰ আৰু এতিয়া প্ৰায়ে এই গছবিলাক কি হৈছে মেচিয়ৰ মানে পুৰত হৈ গৈছে ইনফেক্ট গ্ৰোথ ইন দ্য আছাম ক্লাইমেট ৱাজ টু ৰেপিড টু প্ৰডিউচ ফাৰ্ষ্ট ক্লাছ টিক যদিও আমি অসমৰ টিকৰ গ্ৰোথটো খুব দ্ৰুত গতিৰে বাঢ়ি যায় টিকৰ গছবিলাক গতিকে ইয়াতে ফাৰ্ষ্ট ক্লাছ টিক পোৱা নাযায় তাৰমানে টিকৰ পৰা যোনটো কাঠ প্ৰডিউচ হয় সেই কাঠটো ইমানো উত্তম নহয় কাৰণ খুব সোনকালে ইয়াতে গছটো বাঢ়ি যায় এণ্ড দ্য লোকেল ভেৰাইটি দো আ ইউজফুল ফাৰ্নিচাৰ উড ৱাজ নেভাৰ আপ টু বাৰ্মা ষ্টেণ্ডাৰ্ডছ তো যদিও ই লোকেল ফাৰ্নিচাৰবিলাকৰ কাৰণে কি হয় আমাৰ স্থানীয় লোকে ফাৰ্নিচাৰৰ কাৰণে এই কাঠটোক ব্যৱহাৰ কৰে কিন্তু তথাপিও ই কাৰ নিচিনা নহয় বাৰ্মা ষ্টেণ্ডাৰ্ড নহয় বাৰ্মা মানে বৰ্তমান ম্যানমাৰৰ নিচিনা নহয় ম্যানমাৰত তাৰমানে যোনটো টিক আহে বা ম্যানমাৰৰ পৰা যোনটো কাঠ আহে টিক গছৰ সেই কাঠটো অতি উত্তম Close by was a rubber plantation of Ficus elastica, but no tapping had taken place for some years. আৰু ওচৰতে কি আছিলে ৰাবাৰৰ খেতি আছিলে ঠিক আছে ইয়াতে ৰাবাৰৰ সাইন্টিফিক নেমটো কৈছে Ficus elastica আৰু য'ত নেকি বহু বছৰ ধৰি কোনো ট্যাপিং হোৱা নাই মানে ৰাবাৰ ওলোৱা যোনটো পদ্ধতি সেইটো ট্যাপিং বুলি কোৱা হয় since Indian rubber was no longer able to compete with para rubber commercially কাৰণ ইণ্ডিয়ান ৰাবাৰটো পেৰা ৰাবাৰৰ লগত তাৰমানে যোনটো আৰ্টিফিচিয়েল ৰাবাৰ হয় বজাৰত তাৰ লগত কি কৰিব নোৱাৰে কম্পিট কৰিব নোৱাৰে Ficus elastica belongs to the fig family Ficus elastica actually fig family পৰা belong কৰে ঠিক আছে এইটো প্ৰজাতি হয় of which several species are found in Assam যাৰ বহুত কেইটা প্ৰজাতি অসমত পোৱা যায় some grow to an immense size having started life as a climbing epiphytes আৰু এই গছবিলাকৰ প্ৰায়ে গছবিলাকে কি কৰে পৰজীৱীৰ নিচিনা তাৰমানে বেলেগ এটা গছৰ ওপৰত কি কৰে ই বগোৱা আৰম্ভ কৰে যাক এপিফাইটছ বুলি কোৱা হয় ইংলিছত পৰজীৱী eventually the host tree becomes
কমপ্লিটলি এনকেজড বাই দ্য ফাইকাছ আৰু যোনটো গছৰ ওপৰত ই বগোৱা আৰম্ভ কৰে কেইবছৰমানৰ ভিতৰত সি গোটেই গছটোক আগুৰি ধৰে উইচ ফৰ্মছ আ স্মুথ বাক around it আৰু গোটেই চাৰিওফালে নিজৰ ঘাঁহ গছেদি কি কৰে সেই গছটোক আৱৰি ৰাখে দ্য হোষ্ট ডাইজ আৰু যোনটো গছৰ ওপৰত ই বগাই সেই গছটো মৰি যায় এণ্ড দ্য এপিফাইট টেক্স অভাৰ আৰু এই পৰজীৱীটো তাৰমানে এই ফিগটো কি কৰে তাৰ ঠাই লৈ লয় some like the banyan send down aerial roots from their branches which help to buttress the huge bulk of tree যেনেকে বানিয়ান ট্ৰিৰ কথা কৈছে আহত গছৰ কথা কৈছে আৰু এই আহত গছবিলাক ইমানে ডাঙৰ হৈ যায় যে তাৰ পৰা কি আহে গছৰ ডালৰ পৰা শিপা নামি আহে মাটিত কি কৰে ধৰি ৰাখে মাটি ধৰি ৰাখে যাতে ডাঙৰ ডাঙৰ তোমাৰ ধুমুহা বা বতাহতো যাতে গছটো কি হৈ থাকিব পাৰে স্থিৰ হৈ থাকিব পাৰে গতিকে এইখিনিয়ে তোমালোকৰ গোটেই চেপ্টাৰটো মই গোটেই লাইন বাই লাইন চামাৰি তোমালোকক বুজাই দিলোঁ আই হোপ তোমালোকে বুজি পাইছা যদি এই চেপ্টাৰটোৰ লগত কিবা যদি তোমালোকৰ ডাউট থাকে বা কুৱেশ্যনছ থাকে মোক কমেণ্টত জনাবা মই ডেফিনেটলি ট্ৰাই কৰিম সেইখিনি ছল্ভ কৰি দিবৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেল চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'